আসলে নাটক এখন হ'ল মাজতে দেখিলোঁ বিতৰ্ক ফালে লৈ গ'ল টকা পইচাৰ খেলি মেলি শুনিলোঁ এফালে ৰাতি মদৰ উৎপাত মদ খাই পেলাই উদ্ভণ্ডালি কৰে একচাম শ্ৰেণীৰ লোকে আচলতে বহুত দেখিলোঁ বহুত শুনিলোঁ বহুত বুজিলোঁ আৰু এতিয়া অৱশেষত এটা বস্তু অনুভৱ কৰিছোঁ যদিও মানুহ কমিছে তাতে যাবলৈ এইটো নহয় একচামে ক'ব বিচাৰিছে যে মানুহ কমিলে যাবলৈ জুবিন গাৰ্গক পাহৰিলে নেকি আচলতে এইবোৰ প্ৰশ্ন নিউজ চেনেলবিলাকে সুধিবই নালাগে কোনো পাহৰা নাই জুবিন দাক পাহৰিব নোৱাৰো আমি লাগিলে কিছুমান মানুহক পাহৰি যাম জীৱনত ইতিহাসত তেওঁলোকৰ নাম আমি মুছি পেলাম কিন্তু আমি এই মানুহজনক কেতিয়াও আমি পাহৰিব নোৱাৰো কিন্তু এতিয়া আমাৰ প্ৰধান দায়িত্ব ধৰ্ম আৰু লক্ষ্য হ'ব লাগে বিশেষকৈ চৰকাৰখনক কৈছোঁ মই ডিমাণ্ড কৰা নাই বা মই অৰ্ডাৰ দিয়া নাই মই খুব মৰমত খুব ভদ্ৰভাৱে বুজাইহে দিছোঁ আমি কি বিচাৰোঁ আৰু এইখিনি কথা এই মাতটো অসমৰ প্ৰত্যেকজন থলগিৰি ৰাইজৰ হৈ পেলাই মই প্ৰশ্ন কৰিব খোজোঁ আৰু মই জাষ্ট ক'বলৈহে বিচাৰোঁ আপোনালোকে কি বিচাৰিছে কেনেকৈ বিচাৰিছে মোৰ বিশ্বাস আপোনালোকে খুব ধুনীয়াকৈ সমাধিখন সজাব মোৰ বিশ্বাস সেই সত্তাটো জীয়াই ৰাখিবলৈ আপোনালোকে হাড়ে হিমুজে কষ্ট কৰি পেলাই খুব ধুনীয়াকৈ এখন কমিটি গঠন হৈছে ট্ৰাষ্ট এটা গঠন হৈছে আমাৰ বৌ নিজে আছে বা নিজে আছে অসমৰ আগশাৰী ভাল ভাল খুব মানে ভাল ভাল সাহিত্যৰ লগত জড়িত নাটকৰ লগত জড়িত সাহিত্য সংস্কৃতিৰ লগত জড়িত ভাল ভাল মানুহ খুব ধুনীয়াকৈ জড়িত হৈ আছে কিন্তু মই ব্যক্তিগতভাৱে মই বিচাৰোঁ আজিৰ পৰা যেতিয়া 100 বছৰ হ'ব আজিৰ পৰা যেতিয়া 200 বছৰ হ'ব আমি চৰকাৰ সলনি হ'ব মানুহ সলনি হ'ব সকলোখিনি আমি সলনি হৈ গৈ থাকিম আমি মৃত্যু আমাৰো হ'ব কিন্তু আমি এনেকৈ আমি ভাবিব লাগিব যাতে আমি 1500-2000 বছৰলৈকে যাতে এই সত্তা এই মহাপুৰুষজনক জীয়াই ৰাখিব পাৰোঁ আমাৰ সেইটো মনত সোমাব লাগিব চৰকাৰখনে এতিয়া সমাধি স্থান এনেকৈ ভাবিব নালাগিব যে ভূপেন হাজৰিকা সমাধি এনেকৈ বনাইছোঁ এইখনো তেনেকৈ বনাই মই ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধা কৰোঁ তেখেতো এজন আমাৰ কাৰণে মহাপুৰুষ তেখেতৰ স্থান আমি সদায় সেইখিনি অন্তৰত ৰাখি পেলাই আমি আগুৱাই গৈ আছোঁ কিন্তু মই কাকো তুলনা কৰিব বিচৰা নাই কিন্তু জুবিন দাৰ ক্ষেত্ৰত মই বিচাৰোঁ যুগৰ পৰিৱৰ্তন হৈছে মানুহৰ মন পৰিৱৰ্তন হ'ব গোটেই যুগৰ এই টেকন'লজি পৃথিৱীখনত আহিবলগীয়া 100-150 বছৰৰ পিছত সকলো সলনি হ'ব কিন্তু বিদেশৰ পৰা যেতিয়া এজন মানুহ আহিব বা আহিবলগীয়া নৱপ্ৰজন্ম বা আমাৰ কণ ল'ৰা ছোৱালীবিলাকে যেতিয়া দায়িত্ব ল'ব অসমখন বা আমাৰ দেশৰ সেইলোক যেতিয়া যাব তেওঁলোকে যেতিয়া খোজ দিব সমাধিখনত গৈ পেলাই এটা যেতিয়া অনুভৱ কৰে প্ৰথমটো খোজত যে এইখন আন কাৰো সমাধি নহয় জুবিন দাৰ সমাধি জুবিন গাৰ্গৰ সমাধি এইকাৰণে কৈছোঁ টেকন'লজিকেলি এনেকৈ ইক'চিষ্টেম এটা বনাক প্ৰত্যেকটো খোজত যাতে আমি সেই মহাপুৰুষজনৰ সেই বলিষ্ঠ কণ্ঠৰ সেই মানুহজনৰ যাতে সত্তা আমি তাতে অনুভৱ কৰোঁ তেখেতৰ সৃষ্টি তেখেতে কি ভাল পাইছিলে ইমানখিনি মাটি যিহেতু দিছে মাটিৰ বিতৰ্কৰ মই কথা নকওঁ কিন্তু মোৰ বিশ্বাস যিখিনি মাটি আছে তাত সেইখিনি মাটিটো তেওঁলোকে খুব ধুনীয়াকৈ ভালকৈ বনাব পাৰিব মই কি বিচাৰোঁ জানেনে জুবিন দা মানে আমি কি বুজোঁ অকল চিতাখন নহয় কিন্তু তাত আমি যাব পৰা এটা ৰাস্তা লাগিব তাত কেনেকৈ যাম তাতে যাতে এটা ভাল উচ্চ মানদণ্ডৰ ষ্টুডিঅ' এটা হয় অফিচিয়েলি যাতে গভৰ্ণমেণ্টৰ ফালৰ পৰা কাৰোবাক কৰ্মসংস্থাপন তাতে দিয়ে ভাল এজন ৰেকৰ্ডাৰ তাতে থাকে তাতে যাতে এটা ভাল গ্ৰন্থ থকা এখন ভাল পুথিভঁৰাল হয় মই সেইটো বিচাৰোঁ লগতে মিউজিকেল হিলিং চেণ্টাৰ এটা হয় তেখেতে কি ভাল পাইছিলে জুবিন দাই যিবোৰ বস্তুৰ লগত জুবিন দাক আমি চিনি পাওঁ জুবিন গাৰ্গ মানে আমি চকুটো মুজিলে জুবিন দাৰ বলিষ্ঠ কণ্ঠ তথা সেই অসমখন ৰচিবলৈ যিখিনি তেখেতে অৱদান বা তেখেতে যিখিনি ভাবিছিলে কৰিম বুলি প্ৰত্যেকটো কথা যাতে প্ৰত্যেকটো কাম আৰু প্ৰত্যেকটো বস্তু সেই গোটেই চাৰাউণ্ডিং গোটেই সমাধিখনত যাতে চুকে চুকে সেই জুবিন দাৰ সপোনৰ অসমখনৰ সেই বস্তুবোৰ যাতে থাকে মানে চিতাখন থাকিলে নহ'ব কিন্তু তাত আৰু মানুহে এনেকৈও নাযায় উদ্ভণ্ডালি কৰিব কোনো নাযায় আজিৰ অসমে কেতিয়াও উদ্ভণ্ডালি নকৰে কিন্তু আমি বিচাৰিছোঁ দাদাক এই যিখিনি নৱপ্ৰজন্ম শিল্পীৰ লগত মানে শিল্পকলাৰ লগত জড়িত তেওঁলোকে যাতে সেইখন সমাধিত গৈ পেলাই গানৰ সৃষ্টি হয় নাটকৰ সৃষ্টি হয় নাটকৰ আখৰা হয় সেই পুথিভঁৰালত বহি পেলাই ভাল ভাল গ্ৰন্থ জ্ঞান লৈ পেলাই যাতে অসমখন ৰচিবলৈ আচলতে সাহস গোটায় স্পৃহা জাগে আৰু সেই সত্তাৰ আশীৰ্বাদ সদায় থাকিব এণ্টায়াৰ ইক'চিষ্টেমটো জুবিন গাৰ্গ হ'ব লাগে এণ্টায়াৰ ইক'চিষ্টেমটোত যাতে আমি খোজে খোজে জুবিন দাক অনুভৱ কৰিব পাৰোঁ লগতে যদি চৰ্দাৰ বল্লভ ভাই পেটেলৰ যদি খুব ধুনীয়া এটা প্ৰতিমূৰ্তি অসম চৰকাৰ তথা ভাৰত চৰকাৰ গোটেই চৰকাৰে মিলি পেলাই খুব ধুনীয়াকৈ তেওঁলোকে স্থাপন কৰিছে ভাৰতত আমি কিয় নোৱাৰোঁ জুবিন দাৰ প্ৰতিমূৰ্তি এটা একদম খুব ধুনীয়া খুব জিলিকি থকা এটা প্ৰতিমূৰ্তি যাতে ফ্লাইটখনত যোৱাৰ লগে লগে ওপৰৰ পৰা যাতে দেখুৱায় এইখন অসম এইখন জুবিন যুগৰ জুবিন দেশৰ অসম সেইজন জুবিন দা
মোৰ কথাটো তাত মই এইবোৰ চৰকাৰখনক মই এইকাৰণে কৈ আছোঁ বা আমাৰ মানুহখিনিক কৈ আছোঁ, এনেকৈ হ'লে জুবিন দা আৰু অমৰ হৈ থাকিব, জুবিন দা আজীৱন অমৰ। কিন্তু 100-200 বছৰ পিছততো আমি নোহোৱা হৈ যাম নহয়, আমিতো নাপাম ন। কি দিম তেওঁলোকক, আহিবলগীয়া প্ৰজন্মক কি দিম? মানুহে বাৰে বাৰে কৈ আছে 100-200 বছৰ, কিয় 100-200 বছৰ? 1500 বছৰ, 2000 বছৰ। গুৰুজনা শ্ৰীমন্ত শংকৰদেৱক জীয়াই ৰাখিছোঁ নে? গুৰুজনা মাধৱদেৱ আমি আমাৰ কথাৰ বা আমাৰ সেই সাংস্কৃতিক ক্ষেত্ৰত বা আমি হাতে কামে তেওঁলোকক আৰাধনা কৰোঁ, তেওঁলোকক সৃষ্টিক আমি সদায় পূজোঁ। এইজন মহাপুৰুষকো আমি কিন্তু তেনেকুৱা আখ্যা দি পেলাই তেনেকুৱা স্থানত ৰাখিব লাগিব। চ' সেনেকৈ যদি ভাবোঁ, তেনেকৈ যদি আমি হাতে কামে লাগোঁ, আমি জুবিন গাৰ্গ এই সত্তা, এই মনটো লৈ পেলাই যদি আগুৱাই যাওঁ, আজীৱন এই মনত, প্ৰাণত আৰু একদম প্ৰেক্টিকেলি, ফিজিকেলি আমি জীয়াই ৰাখিব পাৰিম।